হাই গা ধুই চুলিখিনি মই আচুৰাও নাই মই চুলি তিতা অৱস্থাত নেচাৰো কি হ'ব নেচাৰো নহয় ওদিন আপোনালোকৰ লগত কথা পতা নাই তো ভাবিলো আপোনালোকৰ লগত অকণমান কথা পাতো আৰু ইয়াৰ মাজতে আমি এটি টিপছ শ্বেয়াৰ কৰোঁ তো আজি আমাৰ টিপছটো হৈছে দাঁতক লৈ আমি কেনেকৈ আমাৰ দাঁতবোৰ ধুনীয়া চাফা আৰু বগাকৈ ৰাখিব পাৰোঁ তাৰ কাৰণে মই আপোনালোকক এটি টিপছ শ্বেয়াৰ কৰিম আৰু একচুৱেলি কি হয় মোৰ সোশ্যাল মিডিয়াত যিমানবিলাক ফটো আছে সবে মোক তাত মানে কমেন্ট কৰিব যে ক্লোজ আপ স্মাইল কলগেট স্মাইল এনেকা বহুত কিছু মানে ফানি টাইপৰ কমেন্ট কৰে তো ভাবিলো হসাকৈ সাগে মোৰ দাঁতখিনি ধুনীয়া বা মই ধুনীয়াকৈ ৰাখিছো যত্ন কৰি ৰাখিছো বগাকৈ ৰাখিছো আৰু মইনো কি উপায় অৱলম্বন কৰো সেই টিপছটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো তো আহক আমি দেৰি নকৰো আমি আৰম্ভ কৰো এতিয়া কিন্তু আৰম্ভ কৰাৰ আগতে আমি জানি ল'ব লাগিব যে দাঁতৰ কথাটো বাদ দিছো আজি আমাৰ মেইন টপিক মুখৰ গোন্ধ নহয় কিন্তু আমি মুখৰ গোন্ধৰ সম্পৰ্কেও জানিব লাগিব মানে ধৰক আপুনি যিমানেই স্মাৰ্ট নহওক কিয় বা যিমানেই ধুনীয়া কাপোৰ নিপিন্ধক কিয় যদি হে আপুনি কথা কোৱাৰ লগে লগে আপোনাৰ মুখৰ পৰা ভেকেট গোন্ধ ওলায় তেনেহলে আপোনাৰ ব্যক্তিত্ব কিমানখিনি তললৈকে নামি যাব ভাবকচোন মুখৰ গোন্ধ আঁতৰ কৰিবলৈ প্ৰথমতে আমি ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব কি ঠিক আপুনি লিভাৰৰ সমস্যাত ভুগিছে দ্বিতীয়তে আপুনি দুবাৰ ব্ৰাছ কৰিব লাগিব আৰু তৃতীয়তে গৰম পানী আৰু নিমখ কুল্লা কৰিব পাৰে যেটো আমি হেইটো কৰো আৰু চতুৰ্থতে যিকোনো সুইংগাম বা তুলসী পাত বা পুদিনা পাত সবাই থাকিব পাৰে ইলাচিও সবাই থাকিব পাৰে মুঠতে কিবা খোৱাৰ পাছতে আপোনালোকে ভালকে মুখখন আউখালি লৈ এইবিলাক মেথড ইউজ কৰিব আৰু দাঁতৰ মুখৰ গোন্ধ নিশ্চয় যাব আৰু এতিয়া আমি আমাৰ মেইন টপিকত আহো গতিকে আমি এতিয়া আৰম্ভ কৰিব পাৰো বলক লেটস গেট ষ্টাৰ্টেড মিশ্ৰণটো প্ৰস্তুত কৰিলো এতিয়া আপোনালোকক মই ব্যৱহাৰ কৰিও দেখাম কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকৈ আৰু এয়া মই বেচিনত আহি গলো সিম্পল যেনেকৈ দাঁত ব্ৰাছ কৰে তেনেকুৱা আৰু বাকিখিনি নেদেখুৱা ব্ৰাছ কৰা ভাল নালাগে আপোনালোকক দেখাবলৈ তো মই ইউজ কৰি আপোনালোকৰ কাষত আহি আছো ৰিজাল্ট দেখুৱাবলৈ মই ধুনীয়াকৈ ব্ৰাছ কৰি আপোনালোকক ৰিজাল্ট দেখুৱাবলৈ আহি গলো আপোনালোকে ৰিজাল্ট চাই নিজে কব মোৰ দাঁতকেইটা এতিয়া কেনেকুৱা হৈছে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে টিপছটো চাই ভাল পাইছে তেনেহলে চেনেলটো নতুন যেহেতু সাবস্ক্ৰাইব আৰু লাইক এটা নিশ্চয় কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিব আকৌ এটি নতুন ভিডিওত এটি নতুন টিপছ লৈ আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহিছো তেতিয়ালৈকে সকলোৱে হাঁহি থাকিব যিমান পাৰে সিমান হাঁহিব keep smiling always bye bye and take care love you